মোৰ চেনেলটোলৈ স্বাগতম। আজি মোৰ হাজবেণ্ডে মাছ মাৰিবলৈ গৈছিলে খামৰঙা বিলত। কেইটামান মাছ পাইছে, কুচিয়া, গৰৈ, আকৌ কেঁকুৰাও কেইটামান পাইছে, লগতে আপোনাৰ মাগুৰো পাইছে। মাগুৰ কেঁকৰা itu kusia beta. এবাৰ লৈ দিয়া তুৰি মাছটো দেখাই দিয়া ভিডিঅ'ত। এটা দেখাই দিয়া, লৈ লা তুমি লোৱা। গৰৈ মাছ মই কেঁকোৰাটো খোলাখিনি ওলাই বাচিবলৈ লৈছোঁ। আপোনালোকে কেনেকৈ বাচে এইটো আপুনি এবাৰ কমেণ্ট কৰি জনাব। এতিয়া মই মাছবিলাক ফ্ৰাই কৰি আছোঁ। বহুখিনি মাছ আছেতো, ফ্ৰাই কৰোঁতে সময় লাগিব। মই তেল গৰম হ'ব দিছোঁ, আনফালে মই মাছো ভাজি আছোঁ। এয়া দেখিছে মই মছলাখিনি দি দিছোঁ। মছলা, জিৰা, আদা, নহৰু, শুকান জলকীয়া, আকৌ পিঁয়াজ মিক্সিত পিচি তেলত গৰম কৰি আছোঁ। হাতাৰে লৰাই দিছোঁ। আৰু এতিয়া হালধি নিমখ দি দিম। দি আকৌ মছলাখিনি অকণমান ভাজিম, বহুত ভাজিম, মানে অলপমান পূৰা ৰঙচুৱা হোৱাকৈ ভাজিম, গম পাইছে? এয়া নিমখ দিছোঁ। অকণমান জলকীয়াৰ গুড়িও দি দিছোঁ, অলপ কালাৰটো অলপ ভাল আহিবৰ কাৰণে। অকণমান টমেট' চচ দিছোঁ, মানে বিলাহী নাছিল সেইকাৰণে টমেট' চচ অলপ দি দিলোঁ। এতিয়া লৰাই দিছোঁ খন্তাখনেৰে। ভালকৈ মছলাখিনি ভাজি আৰু অলপ ভাজি ল'লে, টাইম লাগে এইবিলাক বনাওঁতে অলপ। এফালে মই আনফালে মাছো ভাজি আছোঁতো, একেলগে কামখিনি হৈ আছে। এতিয়া মই কেঁকোৰাখিনি কেৰাহীটোত দি মছলাখিনি কেঁকোৰাখিনি লগাই ভাজাই আছোঁ, লৰাই আছোঁ।
অলপ বেছিকৈ ভাজি ল'ম। এতিয়া মই অকণমান পানী দি কেঁকুৰাখিনিৰ লগতে মছলা আৰু যিখিনি মই মছলা দিছিলোঁ এইখিনি অকণমান লৰাই দিলোঁ। লৰাই তাৰপিছত ইয়াত ঢাকনি এখন দি থৈ দিলোঁ। মাজে মাজে ঢাকনিখন গুচাই আঞ্জাখিনি চেক কৰি আছোঁ। তাৰপিছত আঞ্জাখন এতিয়া হ'ব আৰু বেছি টাইম নাই। এতিয়া মই বেলেগ চাইডত আকৌ এই আলু আৰু মছলা দি অকণমান জোল বনাইছোঁ। এইফালে মাছ আৰু আলুৰ জোল বনাইছোঁ। অকণমান পানীয়াকৈ বনাই দিছোঁ, যিহেতু দালি বনোৱা নাই সেইকাৰণে। মছলা অকণমান দি আলু দি মাছ অকণমান পেলাই দি একেবাৰে সহজ পদ্ধতিত অসমীয়াকৈ বনাই দিছোঁ আৰু অকণমান উতলিয়াৰ পিছত আঞ্জাখন হৈ যাব। এইফালে আকৌ কেঁকোৰাখন হৈয়ে গৈছে। পূৰা ধুনীয়া হৈছে। পূৰা মছলাখিনি বঢ়িয়া হৈছে, একেবাৰে গোন্ধ আহি গৈছে একেবাৰে ধুনীয়াকৈ। ঠিক আছে, এতিয়াতো হৈ গৈছে বাৰু। অকণমান ঢাকি গেছটো অফ কৰি দিলে হৈ গ'ল। গেছ অফ কৰি দিছোঁ। এইখন আঞ্জা অকণমান উতলিব দি থৈ দিছোঁ। এতিয়া জোলখিনি অকণমান উতলিছে। উতলাৰ লগে লগে মই মাছ কেইপিডোখৰমান পেলাই দিছোঁ, দি অকণমান উতলিবলৈ থৈ দিছোঁ। উতলাৰ পিছত আঞ্জাখন নমাই থৈ দিম। আমাৰ আজি এতিয়া মাছ পেলাইয়ে আছোঁ। এতিয়া মাছখিনি দি অকণমান লৰাই উতলিছে, ভালকৈ উতলিছে, বন্ধ কৰি দিম গেছটো আৰু ঢাকনিখন মাৰি দিম।